ষ্টক মাৰ্কেট ইন 20 days আজি 2 নম্বৰ ভিডিঅ' আজি আমি কথা পাতিম যে 10টা এনেকুৱা প্ৰশ্ন যিটো নেকি সকলো ইনভেষ্টৰৰ মনত আহে এইটো একচুয়ালি প্ৰশ্ন আৰু ভয় এই ভয়ৰ কাৰণে বহু মানুহে ইনভেষ্ট কৰিব নোৱাৰে প্ৰথমটো প্ৰশ্ন হ'ল যে যদি ষ্টক মাৰ্কেট ডুবি যায় বা যদি ষ্টক মাৰ্কেট গুচি যায় তেতিয়া হলে কি হ'ব মানুহৰ পইচাখিনি কি হ'ব আপোনাৰ পইচাখিনি কি হ'ব সব প্ৰথম কথা হৈছে ষ্টক মাৰ্কেট এখন দেশৰ বেকবোন হয় আপুনি যিকোনো কান্ট্ৰি যাওক ষ্টক মাৰ্কেট যেতিয়া ষ্ট্ৰং হ'ব তেতিয়াহে সেই কান্ট্ৰিখনৰ ইকনমি ষ্ট্ৰং হ'ব ষ্টক মাৰ্কেট যদি ষ্ট্ৰং নহয় তেতিয়াহ'লে সেই কান্ট্ৰিখনৰ ইকনমি ষ্ট্ৰং নহয় আপুনি পৃথিৱীৰ যিকোনো এখন ইকনমিক ষ্ট্ৰংগেষ্ট কান্ট্ৰি চাওক সেই কান্ট্ৰিখনৰ ষ্টক মাৰ্কেটত চাওক আপুনি গম পাই যাব যে ষ্টক মাৰ্কেট এখন কান্ট্ৰিৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আজি ভাৰতবৰ্ষ ষ্ট্ৰং হোৱাৰ কাৰণ হৈছে ষ্টক মাৰ্কেট ষ্ট্ৰং হৈ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ইকনমি আজিৰ দিনত ষ্ট্ৰং হৈ আছে গতিকে আপোনাৰ এইটো মনৰ পৰা ভয়টো আঁতৰাই দিয়ক যে ষ্টক মাৰ্কেট ডুবি যাব বা ষ্টক মাৰ্কেট তলুৱা গুচি যাব সেকেন্ড নম্বৰ প্ৰশ্ন আপোনাৰ পইচাখিনি হেৰাই যাব নেকি ষ্টক মাৰ্কেট চলোৱাৰ কাৰণে ৰেগুলেটৰী বডিজ আছে বহু ধৰণৰ ডিপজিটৰিজ আছে গতিকে তাতে কোনো ধৰণৰ চান্সেছ নাই যে আপোনাৰ পইচাখিনি হেৰাই যাব আনটিল এণ্ড আনলেছ আপুনি বেয়া শ্বেয়াৰত ইনভেষ্ট নকৰে এটা আপুনি যদি 1 টকাৰ শ্বেয়াৰ বা 50 পইচা শ্বেয়াৰত যদি ইনভেষ্ট কৰে কাচাৰা শ্বেয়াৰত যদি ইনভেষ্ট কৰে অবভিয়াছলি আপোনাৰ পইচাখিনি ক'ত যাব আপুনি গমেই নাপাব মানে আপোনাৰ পইচাখিনি খাই দিব সেই শ্বেয়াৰে খাই দিব 1 টকাৰ শ্বেয়াৰ আহি কেলে 20 পইচা হৈ যাব আপোনাৰ অলৰেডি 80% গুচিয়ে গ'ল গতিকে ফান্ডামেন্টালি ষ্ট্ৰং শ্বেয়াৰত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনাৰ পইচা হেৰাই যোৱাৰ কোনো চান্সে নাই 3 নম্বৰ প্ৰশ্ন আহে যে মই ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিম সব এইটোৰ কাৰণে আমি ডিটেইলছত এটা ভিডিঅ' বনাইছোঁ যে কি ধৰণে আপুনি ষ্টক মাৰ্কেটত আহিব পাৰিব আৰু বেছিক ষ্টক মাৰ্কেটৰ ভিডিঅ'টো ইয়াৰ আগতীয়াকৈ হৈ গৈছে গতিকে এই ভিডিঅ'টো চাই ল'ব আপোনাৰ ডিটেইলছখিনি পাই যাব তাতে তথাপিও মই আপোনাক কৈ আছোঁ ডিমেট একাউণ্ট এখন খুলিব লাগিব ডিমেট একাউণ্ট যিকোনো ব্ৰকাৰতে আপুনি খুলিব পাৰে ডিমেট একাউণ্টৰ থ্ৰুতে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে উইদাউট ডিমেট একাউণ্ট আপুনি কোনো ধৰণৰ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নোৱাৰে কাৰণ আজিৰ দিনত কমপ্লিটলি ডিমেটেৰিয়েলাইজ হৈ গৈছে আগতে যেনেকুৱা আছিলে যে যিকোনো এটা ষ্টকত আপুনি অফলাইন মোডত ইনভেষ্ট কৰিব পাৰে তেনেকুৱা আজিৰ দিনত নাই আজিকালি কমপ্লিটলি অনলাইন মোডত হৈ গৈছে 4th নম্বৰ প্ৰশ্ন আহে যে আপোনাৰ সেভিংছ একাউণ্ট আছে সেভিংছ একাউণ্টৰ পৰা মই কেনেকৈ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিম সব সেভিংছ একাউণ্ট আৰু ডিমেট একাউণ্ট দুটা বস্তু হয় এই দুটা একেলগে লিংক কৰি দিয়া হয় লিংক কৰাৰ লগে লগে আপুনি সেভিংছ একাউণ্টৰ পৰা ডিমেট একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব লাগিব ট্ৰান্সফাৰ কৰাৰ পিছত আপুনি যিকোনো শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰিব 5th নম্বৰ প্ৰশ্ন হ'ল যে আপুনি শ্বেয়াৰ কেনেকৈ চুজ কৰিব 5,500তকৈ বেছি শ্বেয়াৰ্ছ আছে শ্বেয়াৰ্ছ চুজ কৰাৰ কাৰণে আমাক ফাণ্ডামেণ্টেলি এনালাইচিছ কৰিব লাগিব টেকনিকেল এনালাইচিছ কৰিব লাগিব ফাণ্ডামেণ্টেল এনালাইচিছ কৰাৰ কাৰণে আপোনাক প্ৰফিট এণ্ড লছ একাউণ্ট দেখিব লাগিব কোৱাৰ্টাৰ ৰিজাল্ট দেখিব লাগিব এটা বছৰত 4টা কোৱাৰ্টাৰ আহে মানে 3 মাহৰ মূৰে মূৰে এটা কোৱাৰ্টাৰ হয় কোৱাৰ্টাৰৰ প্ৰত্যেক কোৱাৰ্টাৰৰে ৰিজাল্ট আহে সেই ৰিজাল্টখিনি চাব লাগিব প্ৰফিট এণ্ড লছ একাউণ্ট চাব লাগিব বেলেন্স শ্বীট চাব লাগিব প্ৰমোটাৰ হোল্ডিং চাব লাগিব আৰু বহু ধৰণৰ পেৰামিটাৰ্ছ আছে সেইবিলাক চোৱাৰ পিছতহে লগতে টেকনিকেল এনালাইচিছ চাব লাগিব সেইবোৰ কমপ্লিট বস্তু চোৱাৰ পিছতহে আমি এটা শ্বেয়াৰ চুজ কৰিম 6 নম্বৰ প্ৰশ্ন হ'ল যে মই যেতিয়া ইনভেষ্ট কৰিলোঁ মোৰ পইচাখিনি কেনেকৈ ৰিটাৰ্ণ পাম চাওক আপুনি যদি সাপোজ এটা শ্বেয়াৰত ইনভেষ্ট কৰিলে সকলোবোৰ ফাণ্ডামেণ্টেল এনালাইচিছ কৰি টেকনিকেল এনালাইচিছ কৰি শ্বেয়াৰত ইনভেষ্ট কৰিলে আপুনি সেই শ্বেয়াৰটো কিনিলে 250 টকা এতিয়া 6 মাহ পিছত বা হয়তো এনেকুৱা হৈ যাব পাৰে যে 1 মাহৰ পিছতে সেই শ্বেয়াৰটো 320-340 টকা গুচি গ'ল এতিয়া আপুনি কিনিলে 250 টকাত আৰু আপুনি সেই সময়খিনি যদি বিক্ৰী কৰিব বিচাৰে 320 টকাত তেতিয়াহ'লে আপোনাৰ 70 টকা প্ৰফিট হ'ল এইখিনি আপোনাৰ ৰিটাৰ্ণ আহি যাব এতিয়া মিউচুৱেল ফাণ্ডৰ কথা বহুতে শুনি আছে লগতে মিউচুৱেল ফাণ্ডত বহুতে ইনভেষ্টও কৰি আছে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে এটা কোম্পানীত ইনভেষ্ট কৰিব লাগে যেনেকৈ HDFC ICICI SBI পাৰাক পাৰেক UTI এনেকুৱা বহু ধৰণৰ কোম্পানীজ আছে 44 টোটেল AMC আছে আজিৰ দিনত ইণ্ডিয়াত সো আপুনি যিকোনো এটা কোম্পানীত ইনভেষ্ট কৰিলে আপোনাৰ মনত এইটো সন্দেহ নিশ্চয়কৈ থাকিব যে যদি দীপাংকৰ বৰ্মন বা বিশাল ফুকনৰ দৰে পইচাখিনি লৈ কেলে পলাই যায় তেতিয়াহ'লে মোৰ পইচাৰ কি হ'ব আপুনি যদি এইটো ভাবি আছে তেতিয়াহ'লে মই এনসাৰটো আপোনাক দি আছোঁ চাওক দীপাংকৰ বৰ্মন বা বিশাল ফুকনৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেগুলেটৰী বডি নাছিলে কিন্তু ইয়াতে সেবি আছে সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবি ইমান ষ্ট্ৰিক্ট যিকোনো বস্তুৰ ওপৰত নজৰ ৰাখে আপুনি যিমানবোৰ স্কেম আছে সকলোবোৰ স্কেম চাব সেবিয়ে সকলোবোৰ স্কেমক ধৰিছে বহু ধৰণৰ মুভি ওলাইছে সেই মুভিবিলাক চালে আপুনি গম পাব যে সেবিয়ে সকলো স্কেমবোৰ ধৰা পাইছে গতিকে ইমান কটকটীয়া নিৰাপত্তা আছে যে ইয়াৰ মাজতে কোনো কোম্পানীয়ে যদি কিবা বেলেগ
2 নম্বৰে কৰিব খোজে তেতিয়াহ'লে লগালগ ধৰা পৰে যদি আপোনাৰ এইটো ভয় আছে যে মিউচুৱেল ফাণ্ড কোম্পানী গুচি যাব তেতিয়াহ'লে আপুনি এই টেনশ্যনটো আজিৰে পৰা বন্ধ কৰি দিয়ক আৰু লগতে আৰু এটা কথা মিউচুৱেল ফাণ্ড কোম্পানী এটা ৰাস্তা হয় তাৰ মানে আপোনাৰ পইচাখিনি মিউচুৱেল ফাণ্ড কোম্পানীৰ তাত নাই আপোনাৰ পইচাখিনি ডাইৰেক্ট সেই পাৰ্টিকুলাৰ শ্বেয়াৰ্ছত ইনভেষ্ট কৰা আছে আৰু যিটো আপোনাৰ ডিপোজিট কৰিছে যিখিনি পইচা আপুনি ডিপোজিট কৰিছে সেইটোৰ কাৰণে ডিপোজিটৰী বডি আছে দুটা NSDL আৰু CDSL NSDL আৰু CDSLত যাই গ'লে আপোনাৰ সিকিউৰিটিজ যিখিনি আছে মানে আপুনি যিখিনি পইচা দি সিকিউৰিটিজ কিনিলে মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ্ছ যিবোৰ আছে সেইবোৰ সব একোটা সিকিউৰিটিজ সেই সিকিউৰিটিজখিনি ডিপোজিট হৈ থাকে ক'ত NSDL আৰু CDSL গতিকে যদি মিউচুৱেল ফাণ্ড AMC ক'তবা গুচিও যায় তথাপিও আপোনাৰ সিকিউৰিটিজখিনি কমপ্লিটলি সেফ আছে NSDL আৰু CDSLৰ তাত গতিকে এইটো চিন্তা কৰিব নালাগে যে মিউচুৱেল ফাণ্ড কোম্পানী ক'তবা পলাই যাব আৰু হিষ্ট্ৰীত আজি পৰ্যন্ত কোনো এটা মিউচুৱেল ফাণ্ড কোম্পানী পলাই যোৱা নাই বহুত দিনৰ পৰা মিউচুৱেল ফাণ্ড চলি আছে কিন্তু আজি পৰ্যন্ত কোনো এটা মিউচুৱেল ফাণ্ড কোম্পানী বেংক্ৰাপচি বা পলাই যোৱা নাই বহু মানুহে ভাবে যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে বহুত নলেজৰ প্ৰয়োজন একচুৱেলি এনেকুৱা কথা নহয় আপোনাক বেছিক নলেজ কিছুমানৰ প্ৰয়োজন হ'ব যেটো নেকি মই এই 20 দিনৰ ভিতৰত দি আছো আপোনালোক মোক ফলো কৰক আপুনি নিশ্চয়কৈ এই 20 দিনৰ ভিতৰত ষ্টক মাৰ্কেট কি বস্তু আৰু কেনেকৈ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে সকলোবোৰ শিকি যাব বহুত নলেজৰ প্ৰয়োজন নাই আপুনি ইয়াতে কোনো ধৰণৰ লেকচাৰ দিব যাব নালাগে যে মই লেকচাৰ দিম মিউচুৱেল ফাণ্ডৰ বিষয়ে ষ্টক মাৰ্কেটৰ বিষয়ে আপুনি এইটো জানিব লাগে যে ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰে শ্বেয়াৰ্ছ কেনেকৈ চুজ কৰে কোনখিনি সময়ত কিনিব লাগে কোনখিনি সময়ত সেল কৰিব লাগে আপুনি এইকেইটা বস্তু শিকি যাওক আপোনাৰ যিখিনি পইচা এক্সট্ৰা আছে সেই পইচাখিনি ইনভেষ্ট কৰি আপোনাক এক্সট্ৰা পইচা আৰ্নহে কৰিব লাগে নহয় পেছিভ ইনকাম হে এটা জেনাৰেট কৰিব লাগে নহয় সেইখিনি আপুনি বহুত ইজিলি শিকি যাব আৰু সবতকৈ ডাঙৰ টিচাৰ হ'ল মাৰ্কেট নিজে মাৰ্কেটত আপুনি থাকিব মাৰ্কেট নিজে আপোনাক শিকাব গতিকে বহুত নলেজ আপোনাক নালাগে বহুত ডাঙৰ ডাঙৰ কিতাপ আপোনাক পঢ়িব নালাগে আপুনি অকল বেছিকখিনি ক্লিয়াৰ কৰক জানক যে কেনেকৈ ইনভেষ্ট কৰে কেনেকৈ শ্বেয়াৰ চুজ কৰে কেতিয়া কিনিব লাগে কেতিয়া কিনিব নালাগে কেইদিনমান আগতে মই কিছুমান শ্বেয়াৰ কিনিছো আজিৰ দিনত 20% ৰিটাৰ্ণ দিছে আপুনি বিশ্বাস কৰে মই এটো প্ৰুফ হিচাপত আপোনাক দেখাম মই ভিডিঅ'ৰ লিংকও দিম আপোনাক এইটো চেনেলত মোৰ হেতু ভিডিঅ' নাই মোৰ আৰু এটা চেনেল আছে সেই চেনেলটোত হেতু ভিডিঅ' আছে কেইদিনমান আগতে এই নৱেম্বৰ মাহতে মই শ্বেয়াৰ কিনিছিলো কেইটামান সেই শ্বেয়াৰত আজিৰ দিনত 15% 10% 20% পৰ্যন্ত ৰিটাৰ্ণ দিছে উইদিন 20 to 30 ডেছৰ ভিতৰত